নমস্কাৰ প্ৰিয় দৰ্শক সৰস্বতী পূজাৰ দিনা আই সৰস্বতীক কেনে ধৰণে পূজা কৰিব মা সৰস্বতীৰ কৃপা পাবলৈ কৰক এই দুটামান কাম পূজাৰ দিনাখনে কি আগবঢ়াব লাগিব কি কৰিব নালাগিব পূজাৰ সঠিক সময় পূজা কেইটাৰ পৰা আৰম্ভ হ'ব সকলোবোৰ তথ্য এই ভিডিঅ'টোত আমি বিস্তাৰভাৱে আলোচনা কৰিম হেহে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেনেহলে আহকচোন ভিডিঅ'টো পলম নকৰি আমি আৰম্ভণি কৰোঁ নমস্কাৰ প্ৰিয় দৰ্শক আকৌ এবাৰ আমাৰ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছো 2025 চনৰ সৰস্বতী পূজা 3 ফেব্ৰুৱাৰী পঞ্জিকাৰ মতে পঞ্চমী তিথিত আৰম্ভ হ'বলৈ গৈ আছে সৰস্বতী পূজাৰ সঠিক সময় হৈছে 3 ফেব্ৰুৱাৰী ৰাতিপুৱা 5:12 পৰা আৰম্ভ হ'ব আৰু 4 ফেব্ৰুৱাৰী পুৱা 6:45 লৈ থাকিব মা সৰস্বতীয়ে আমাৰ প্ৰত্যেকৰ জীৱনলৈ সৃষ্টিশীল শক্তি প্ৰদান কৰে মা সৰস্বতীয়ে আমাৰ প্ৰত্যেকজন ব্যক্তিৰ জীৱনৰ পৰা অন্ধকাৰবোৰ দূৰ কৰি পোহৰ লৈ আনে আপোনাৰ ল'ৰা ছোৱালী সকল আটাইবোৰৰ মংগল হ'বলৈ 3 ফেব্ৰুৱাৰী দিনাখনে পাৰিলে গংগা জলেৰে ঘৰখন শুদ্ধ কৰি ল'ব আমি প্ৰত্যেকজনে সঁচা কথা কোৱা সত্য কথা কোৱাটো অতিকৈ প্ৰয়োজন হয় এনেহলে আমি সদায় সত্য কথা কোৱাটো উচিত প্ৰত্যেকজন ব্যক্তিয়ে তেওঁলোকৰ ওচৰত মাৰ যথেষ্ট কৃপা থাকে সেই কাৰণে আমি সত্যৰ পথত চলিব লাগে ধূপ আৰু চাকি জ্বলাই দেৱীক সন্তুষ্ট কৰক লগতে আৰতি সময়ত সৰস্বতী বন্দনা গান গোৱা আমাৰ প্ৰত্যেকৰে মংগল হ'ব বসন্ত পঞ্চমীৰ দিনা মা সৰস্বতীক সন্তুষ্ট কৰিবলৈ আপোনাৰ মোৰ হাতত একমাত্ৰ সুযোগ বসন্ত পঞ্চমীৰ দিনা মা সৰস্বতীৰ আৰাধনা কৰা হয় স্কুল কলেজ প্ৰতিযোগিতামূলক শিক্ষা অনুষ্ঠান আই সৰস্বতীৰ প্ৰতিমা ৰাখি পূজা অৰ্চনা কৰা হয় আমি এতিয়া জানি ল'ম যে মা সৰস্বতীক কেনেকৈ পূজা কৰিব যিসকলে পূজা থালি ল'ব কি থাকিব লাগিব কি থাকিব নালাগিব পূজাৰ পদ্ধতিসমূহ সকলোবোৰ কথা জানি লওঁ আহকচোন ইয়াৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট জনাব বিচাৰিছো যদি আপোনালোক আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব তেনেহলে আহকচোন প্ৰথমে পূজাৰ দিনা আমি পুৱা উঠি গা ধুই ঘৰখন শুদ্ধ কৰি ল'ব লাগে পূজাৰ ঠাইত পৰিষ্কাৰ কৰি ল'ব পবিত্ৰ জল গংগা জল মিছল কৰি শুদ্ধ কৰি ল'ব আপোনাৰ ঘৰখন লগতে পূজাৰ স্থানখন দ্বিতীয়তে পূজাৰ থালিত ল'ব বগৰী ল'ব আপোনাৰ থালিখন হিচাপত আপুনি বগৰী 2-3টা ল'লেও হ'ব আপোনাৰ থালি হিচাপে আপুনি লৈ ল'ব সৰস্বতীৰ মাৰ অতিকৈ প্ৰিয় হয় বগৰী কোৱা হয় যে সৰস্বতী পূজাৰ পাছতহে পৰাহে বগৰী খাব লাগে পূজাৰ থালিখনত হালধি ৰাখিব ফল আপুনি যিমান পাৰে আপুনি মিলাই ল'ব পঞ্চম মিত্ৰ কেনেকৈ দিব লাগে ভিডিঅ'টোত উল্লেখ নকৰো আপুনি ঘৰৰ ডাঙৰ সদস্যৰ মানুহৰ পৰা জানি ল'ব পূজাৰ সঠিক সময় পঞ্চমী তিথি শুভ সময় আৰু শেষ হোৱাৰ সময় প্ৰত্যেকটো টাইম টেবুল আমি ডেসক্ৰিপচনত দি থৈছো লিংক তাতে গৈ আপুনি ভিডিঅ'টো ভিজিট কৰিব পাৰে তেনেহলে আপোনালোকক ইয়াতে এৰিছো আকৌ নতুন ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম ধন্যবাদ